আমি প্ৰেমক হয়তৰ ওপৰত স্থান দিব নোৱাৰো কিয় আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ যোখনৰ দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় যোখন নামৰ পুস্তকখন অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই দ্বিতীয় যোখন পুস্তকৰ ১ৰ পৰা ২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই যোখনৰ দ্বিতীয় পত্ৰৰ ৩ৰ পৰা ৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম দ্বিতীয় যোখন পত্ৰখনৰ বাৰ্তাটো অতি চমুকৈ কবলৈ গলে ভুৱা শিক্ষকক বিশ্বাসীজনে গ্ৰহণ কৰিব নালাগে কিন্তু প্ৰকৃত শিক্ষকক অতি আনন্দেৰে গ্ৰহণ কৰিব লাগে যেতিয়া সত্য আৰু প্ৰেমৰ মাজত সংঘাত হয় তেতিয়া কোনটোক আমি অগ্ৰাধিকাৰ দিয়া উচিত যোখনে জনাইছে যি সত্য আমাৰ অন্তৰত থাকে আৰু অনন্ত কাললৈকে আমাৰ লগত হ'ব আমি ঈশ্বৰক ধন্যবাদ জনোৱা উচিত যে সত্য আমাৰ হাতত চিৰদিনৰ বাবে থাকিব খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমাৰ ভাল লাগে যে বিশ্বাস কৰিব পৰা এজনা আমাৰ আছে তেওঁ আমাৰ প্ৰভু যীশু খ্ৰীষ্ট পাচনি যোখনৰ দ্বাৰা পত্ৰখনৰ অভিবাদনত অনুগ্ৰহ দয়া আৰু প্ৰেম এই তিনিটা বিশেষ শব্দ ব্যৱহাৰ কৰা হৈছে প্ৰকৃত অৰ্থত ডাঙৰ পাৰ্থক্য নোহোৱাকৈয়ে শব্দ তিনিটাৰ মাজত পাৰ্থক্য আছে যদিও গোটেইকেইটা শব্দ একেটা ধৰণৰ অৰ্থতেই সাধাৰণতে মানুহে ব্যৱহাৰ কৰি থাকে ঈশ্বৰৰ প্ৰেম দয়া আৰু অনুগ্ৰহৰ মাজত কিবা পাৰ্থক্য আছেনে বাইবেলত ঈশ্বৰক দয়া ধনেৰে ধনবান বুলি কোৱা হৈছে তেওঁৰ মহান প্ৰেমৰ কাৰণে আমি পাপত মৃত হৈ থকা সময়তো তেওঁ আমাক খ্ৰীষ্টৰ সৈতে জীয়ালে অনুগ্ৰহৰ দ্বাৰাই আমি পৰিত্ৰাণ পালো ইয়াত তিনিওটা শব্দকে একত্ৰিত কৰা হৈছে ঈশ্বৰ দয়াত সমৃদ্ধ আৰু আমাৰ প্ৰতি থকা তেওঁৰ অতি প্ৰেমৰ বাবে তেওঁ আমাক অনুগ্ৰহৰ দ্বাৰা পৰিত্ৰাণ দিয়ে প্ৰেম ঈশ্বৰৰ স্বভাৱ ইয়াক ঈশ্বৰৰ বৈশিষ্ট্য বুলি কোৱা হয় ঈশ্বৰ প্ৰেম কিন্তু ঈশ্বৰৰ প্ৰেমে কোনো পাপীক কেতিয়াও পৰিত্ৰাণ নিদিলে ঈশ্বৰৰ প্ৰেমে ঈশ্বৰক দয়া আৰু অনুগ্ৰহৰ দিশত আগুৱাই লৈ গ'ল ই তেওঁক দয়া আৰু অনুগ্ৰহ প্ৰয়োগ কৰিবলৈ বাধ্য কৰালে দয়াৰ যোগেৰে ঈশ্বৰে পাপী মানুহৰ প্ৰয়োজনীয়তা যথাযথভাৱে যোগান ধৰিছিল আৰু অনুগ্ৰহৰ বাবে তেওঁ পৰিত্ৰাণৰ বাবে মুক্তভাৱে কাম কৰে কাৰণ পবিত্ৰতাৰ সকলো দাবী পূৰণ হৈছে প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত প্ৰিয় শ্ৰোতা এতিয়া আমি এই দ্বিতীয় যোখন পুস্তকৰ ৩ নম্বৰ পদটো পাঠ কৰি দিম অনুগ্ৰহ কৰি মন দি শুনিব দ্বিতীয় যোখন ৩য় পদ পিতৃ ঈশ্বৰৰ পৰা আৰু পিতৃৰ পুত্ৰ যীশুখ্ৰীষ্টৰ পৰাও অনুগ্ৰহ দয়া আৰু শান্তি সত্যত আৰু প্ৰেমত আমাৰ সৈতে থাকিব ইয়াত আমি তিনিটা বিশেষভাৱে মন কৰিবলগীয়া শব্দ পাওঁ দেখাত শব্দকেইটা একেই যেন লাগিলেও শব্দকেইটাৰ অৰ্থৰ মাজত অলপ পাৰ্থক্য আছে শব্দকেইটা হ'ল দয়া অনুগ্ৰহ আৰু প্ৰেম ঈশ্বৰৰ প্ৰেম ঈশ্বৰৰ দয়া আৰু ঈশ্বৰৰ অনুগ্ৰহৰ মাজত বাৰু কি পাৰ্থক্য আছে আমি ইফিচিয়া পত্ৰ ২য় অধ্যায় ৪ আৰু ৫ পদ পঢ়িলে এনেদৰে পাওঁ কিন্তু দয়াধনেৰে ধনবান ঈশ্বৰে যি মহাপ্ৰেমেৰে আমাক প্ৰেম কৰিলে তাৰ কাৰণে আমি অপৰাধত মৰি থকা কালতেই খ্ৰীষ্টে সৈতে আমাক জীয়ালে অনুগ্ৰহেৰেই তোমালোকে পৰিত্ৰাণ পালা এই শাস্ত্ৰপদটো অতি গুৰুত্বপূৰ্ণ কাৰণ ইয়াত এই তিনিওটা একলগ কৰা হৈছে পাচনি পৌলে কৈছে ঈশ্বৰ দয়া ধনেৰে ধনবান আৰু আমাৰ প্ৰতি থকা তেওঁৰ মহাপ্ৰেমৰ কাৰণে তেওঁ আমাক অনুগ্ৰহেৰে পৰিত্ৰাণ দিলে ঈশ্বৰৰ প্ৰেমনো কি আমি জানো যে ঈশ্বৰ প্ৰেম আন একো সৃষ্টি কৰাৰ আগতেই ঈশ্বৰ আছিল প্ৰেম কোনোবাই সুধিব পাৰে তেওঁনো কাক প্ৰেম কৰিছিল আমি এই কথা পাহৰি যাব নালাগে যে সৃষ্টিৰ আগৰে পৰাই ঈশ্বৰ আছিল তিনি ব্যক্তি হিচাপে ইংৰাজীত যাক ট্ৰিনিটি বুলি কোৱা হয় আৰু পিতৃ ঈশ্বৰ
পুত্ৰ ঈশ্বৰ আৰু পবিত্ৰ আত্মা ঈশ্বৰৰ মাজৰ সম্বন্ধটো হৈছে প্ৰেমৰ সম্বন্ধ। ডক্টৰ লিউইছ স্পেৰী চেফাৰ নামৰ বিখ্যাত পণ্ডিত এজনে এই বুলি লিখিছে, ঈশ্বৰে দয়া আৰু অনুগ্ৰহ প্ৰদৰ্শন কৰাৰ আগতেই প্ৰেমতেই আছিল। প্ৰেম হৈছে ঈশ্বৰৰ প্ৰকৃতি, ঈশ্বৰৰ স্বভাৱ। ঈশ্বৰে মানৱক প্ৰেম কৰে। কিন্তু আমি এই কথাটো মন কৰিবলগীয়া যে ঈশ্বৰে প্ৰেমেৰে আমাক পৰিত্ৰাণ নিদিয়ে। অৰ্থাৎ ঈশ্বৰৰ প্ৰেমে আমাক পৰিত্ৰাণ দিব নোৱাৰে। ঈশ্বৰৰ প্ৰেমে ঈশ্বৰক আগবঢ়াই দিলে দয়া আৰু অনুগ্ৰহৰ পথত। প্ৰেমৰ কাৰণেই ঈশ্বৰে মানুহৰ প্ৰতি দয়া আৰু অনুগ্ৰহ প্ৰদৰ্শন কৰিলে। এতিয়া প্ৰশ্ন হ'ল, দয়া আৰু অনুগ্ৰহৰ মাজতনো কি পাৰ্থক্য আছে? ডক্টৰ চেফাৰে এই বিষয়ে এনেদৰে কৈছে, দয়া ঈশ্বৰৰ এনেকুৱা গুণ যি গুণে পাপী মানুহৰ বাবে প্ৰয়োজনীয়খিনি দিয়ে। ঈশ্বৰ দয়াধনেৰে ধনৱান। তেওঁ দয়াধনত ধনৱান কিয়? কাৰণ তেওঁ প্ৰেম। আৰু যিহেতু ঈশ্বৰ প্ৰেম, তেওঁ দয়া কৰি পাপী মানুহৰ বাবে প্ৰয়োজনীয়খিনি দিলে। কিন্তু দয়ায়ো মানুহক উদ্ধাৰ নকৰে। আকৌ ডক্টৰ চেফাৰৰ ভাষাত, অনুগ্ৰহ হৈছে ঈশ্বৰত থকা সেইটো গুণ যিটোৱে মানুহক উদ্ধাৰ কৰিবলৈ কাৰ্য কৰিব পাৰে, কাৰণ পবিত্ৰতাৰ বাবে প্ৰয়োজনীয় সকলোখিনি চৰ্ত পূৰণ কৰা হ'ল। আজি ঈশ্বৰে অনুগ্ৰহ দেখুৱাব পাৰে। আমি পাপী মানুহ, আমি ঈশ্বৰক একো দিব নোৱাৰোঁ। কিন্তু ঈশ্বৰৰ অনুগ্ৰহ আছে, আৰু সেইবাবেই আমি হেৰাই থকা পাপী মানৱ তেওঁৰ আগলৈ আহি ক'ব পাৰোঁ, হে প্ৰভু, মোক ক্ষমা কৰা। আৰু ঈশ্বৰে আমাক ক'ব পাৰে, মই প্ৰেম, মই দয়াধনত ধনৱান, মই তোমাক প্ৰেম কৰোঁ, আৰু মই দয়া কৰি তোমাৰ বাবে এজন পৰিত্ৰাতা দান কৰিছোঁ। আৰু যদি আমি সেই পৰিত্ৰাতা যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰোঁ, তেতিয়া আমি অনুগ্ৰহেৰে পৰিত্ৰাণ পাওঁ। কিয়নো অনুগ্ৰহেৰেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, আৰু সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। ইফিচিয়া 2 অধ্যায় 8 পদ। এই শব্দকেইটাৰ মাজত থকা পাৰ্থক্য আমি অলপ হ'লেও নিশ্চয় বুজি পাইছোঁ। কিন্তু তিনিওটা শব্দই আচলতে একে কথাই বুজোৱাৰ নিচিনাও লাগে। পৰিত্ৰাণ আচলতে ঈশ্বৰৰ প্ৰেমৰ পৰাই উৎপন্ন হৈছে। কিন্তু ঈশ্বৰে আমাক প্ৰেম কৰে বাবেই পৰিত্ৰাণ দিব নোৱাৰে। তেওঁ আমাক দয়া কৰিও পৰিত্ৰাণ দিব নোৱাৰে। কাৰণ আমাৰ ঈশ্বৰ পবিত্ৰ ঈশ্বৰ, ন্যায়বান ঈশ্বৰ। তেওঁৰ বিধান, তেওঁৰ আইন তেওঁ লংঘন কৰিব নোৱাৰে। নিজে বনোৱা নিয়ম নিজে তেওঁ ভংগ কৰিব নোৱাৰে। পাপৰ বেছ মৃত্যু। গতিকে পাপী লোকে পাপৰ শাস্তি পাবই লাগিব। গতিকে উপায়? বাইবেলত কৈছে, ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। ইয়াত আমাক এই বুলি কোৱা হোৱা নাই যে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে জগতক উদ্ধাৰ কৰিলে। নাই, তেওঁ তেনে কৰা নাই। তেওঁ জগতক ইমান প্ৰেম কৰিলে যে দয়া কৰি তেওঁ জগতৰ বাবে এজন পৰিত্ৰাতা পঠালে। তেওঁৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টই সেই পৰিত্ৰাতা। যীশুখ্ৰীষ্টই সকলো মানৱৰ পাপৰ শাস্তি নিজে ল'লে ক্ৰুচৰ ওপৰত। গতিকে তেওঁত বিশ্বাস কৰা লোকসকলে অনন্ত জীৱন লাভ কৰিব পাৰে। গতিকে এতিয়া ঈশ্বৰে আমাক অনুগ্ৰহেৰে পৰিত্ৰাণ দিব পাৰে। যীশুত বিশ্বাস কৰি আমি সেই অনুগ্ৰহ লাভ কৰোঁ। ইয়াতে আমি আন এটা কথাও মন কৰা উচিত। পৰিত্ৰাণ কেৱল ঈশ্বৰৰ প্ৰেমৰেই প্ৰকাশ নহয়, ই ঈশ্বৰৰ ন্যায় বিচাৰ আৰু ধাৰ্মিকতাও প্ৰকাশ কৰে। আমি জোহন 3 অধ্যায় 16 পদৰ লগতে ৰোমিয়া 3 অধ্যায় 26 পদো পঢ়ি চোৱা উচিত। ৰোমিয়া 3 অধ্যায় 26 পদত আমি এনেদৰে পাওঁ, আৰু তাক কৰিও তেওঁ যেন ধাৰ্মিক হৈ থাকে, এই আশয়েৰে এই বৰ্তমান কালত নিজৰ ধাৰ্মিকতা দেখুৱাবৰ কাৰণে যীশুখ্ৰীষ্টৰ তেজত হোৱা বিশ্বাসৰ দ্বাৰাই যি প্ৰায়চিত্ত, সেই প্ৰায়চিত্ত স্বৰূপে তেওঁক প্ৰকাশ কৰিলে। আমি খ্ৰীষ্টত বিশ্বাস স্থাপন কৰিলে আমাক ধাৰ্মিক বুলি ঘোষণা কৰিবলৈ ঈশ্বৰো ধাৰ্মিক, পবিত্ৰ আৰু ন্যায়বান হ'ব লাগিব। তেওঁ আমাক স্বৰ্গত এনেই প্ৰৱেশ কৰিবলৈ দিব নোৱাৰে। আমি কোনেও স্বৰ্গত প্ৰৱেশ কৰাৰ উপযুক্ত নহয়। আমি ঈশ্বৰৰ পৰা বিচ্ছিন্ন পাপী লোক। তেওঁৰ সংগ আমি উপভোগ কৰিব নোৱাৰোঁ পাপী হিচাপে। এডেনবাৰীত আদমে পাপ কৰাৰ লগে লগে ঈশ্বৰৰ সৈতে মানুহৰ সম্বন্ধ ছিঙি গৈছিল।
আৰু সেই সম্বন্ধও পুনৰ স্থাপন তেওঁৱেই কৰিব পাৰে। তেওঁ যিহেতু ধাৰ্মিক আৰু ন্যায়বান, গতিকে তেওঁ দয়া কৰি আমাৰ বাবে প্ৰভু যীশুক ত্ৰাণকৰ্তা হিচাপে পঠালে, আৰু এই কাম তেওঁ কৰিলে কাৰণ তেওঁ আমাক প্ৰেম কৰে। তেওঁ ধাৰ্মিক, সেইবাবেই তেওঁ খ্ৰীষ্টৰ যোগেদি আমাকো ধাৰ্মিকতা দিব পাৰে, যাতে আমি পৰিত্ৰাণ পাব পাৰোঁ। খ্ৰীষ্টক গ্ৰহণ কৰি আমি ধাৰ্মিক বুলি গণিত হোৱাৰ পাছতহে ধাৰ্মিক ঈশ্বৰৰ সৈতে সহভাগিতা ৰাখিব পাৰোঁ। সেইবাবে এতিয়া জোহনে লিখিব পাৰিছে, পিতৃ ঈশ্বৰৰ পৰা আৰু পিতৃৰ পুত্ৰ যীশুখ্ৰীষ্টৰ পৰাও অনুগ্ৰহ, দয়া আৰু শান্তি সত্যত আৰু প্ৰেমত আমাৰে সৈতে থাকিব। অনুগ্ৰহেৰে ঈশ্বৰে আমাক পৰিত্ৰাণ দিয়ে, দয়াই আমাক পৰিত্ৰাণ যোগায়, আৰু শান্তি আমি লাভ কৰোঁ পৰিত্ৰাণ লাভ কৰাৰ দ্বাৰা। এই সত্য। এই সত্য ঈশ্বৰে সলনি নকৰে। এই সত্য চিৰস্থায়ী সত্য। ঈশ্বৰ প্ৰেম। তেওঁ সেই প্ৰেমৰ পৰিচয় দিলে আমাৰ পৰিত্ৰাণৰ বাবে প্ৰভু যীশুক আমালৈ পঠিয়াই দিয়াৰ দ্বাৰা। তেওঁ কেতিয়াও সলনি নহয়, সত্যত আৰু প্ৰেমত। আমি মনত ৰখা উচিত, আমি প্ৰেম প্ৰদৰ্শন কৰা উচিত সত্যত থাকিহে। সত্যত থাকিহে আমি আনৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰা উচিত। এতিয়া 4 নম্বৰ পদটো পঢ়ি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, আমি পিতৃৰ পৰা পোৱা আজ্ঞা অনুসাৰে মই তোমাৰ সন্তানবিলাকৰ কোনোবিলাকক সত্যত চলি থকা দেখি অতিশয় আনন্দিত হ'লোঁ। তোমাৰ সন্তানবিলাক মানে সেই তিৰোতাগৰাকীৰ সন্তানো হ'ব পাৰে, নাইবা সেই স্থানীয় মণ্ডলীৰ সভ্যসভাকো বুজাব পাৰে। হয়তো দুয়োটা কথাই বুজাব পাৰে। তোমালোকৰ সন্তানবিলাকৰ কোনোবিলাক সত্যত চলি থকা দেখি অতিশয় আনন্দিত হ'লোঁ। সত্যত চলি থকা কথাটোৱে জীৱন ধাৰণৰ পদ্ধতিক বুজায়, অৰ্থাৎ পিতৃ ঈশ্বৰৰ আজ্ঞা পালন কৰি জীৱন কটোৱা বুজায়। খ্ৰীষ্টীয় বিশ্বাসীসকলে পিতৃ ঈশ্বৰৰ আজ্ঞা পালন কৰি চলা উচিত। এই কথাত আমি সকলো নিশ্চয় একমত। বাইবেলে আমাক বাৰে বাৰে এই কথাকেই কৈছে। আন খ্ৰীষ্টীয় বিশ্বাসীক ঈশ্বৰৰ আজ্ঞাধীন হৈ চলা দেখিলে আমাৰ মনত নিশ্চয় আনন্দ লাগিব। আমি পিতৃৰ পৰা পোৱা আজ্ঞা অনুসাৰে। পিতৃ ঈশ্বৰৰ আজ্ঞা কি? তেওঁ পোহৰ, আন্ধাৰ তেওঁত এফেৰিও নাই। গতিকে আমাকো পোহৰত চলিবলৈ কোৱা হৈছে, আৰু আমাৰ জীৱনক আমি ঈশ্বৰৰ বাক্যৰ আধাৰত গঢ়িব লাগে। 5 নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু এতিয়া হে কুৰিয়, মই তোমালৈ নতুন আজ্ঞা লিখাৰ দৰে নহয়, কিন্তু আদিৰে পৰা আমি যি আজ্ঞা পালোঁ সেই অনুসাৰে আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, তোমাক এনে মিনতি কৰিছোঁ। আমি প্ৰথম জোহন পুস্তকখন অধ্যয়ন কৰোঁতেও কৈছিলোঁ যে আদিতে মানে খ্ৰীষ্টই নৰৰূপ লৈ জগতলৈ আহি তেওঁৰ পৰিচৰ্যা আৰম্ভ কৰাৰ সময়ৰ পৰা এই কথা বুজোৱা হৈছে। প্ৰভু যীশুৱে শিষ্যসকলক এই বুলি শিকাইছিল। পাঠ কৰি দিছোঁ। তোমালোকে যদি মোক প্ৰেম কৰা তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰিবা। জোহন 14 অধ্যায় 15 পদ। তেওঁ এই বুলিও কৈছিল, মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ তেনেকৈ তোমালোকেও যেন পৰস্পৰে প্ৰেম কৰা। তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব। জোহন 13 অধ্যায় 34 আৰু 35 পদ। জোহনে ইয়াত এই বুলি কৈছে যে আমি আদিৰে পৰা পোৱা আজ্ঞা এইয়েই, যাতে আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে পৰস্পৰে পৰস্পৰক প্ৰেম কৰোঁ। এইটো কোনো নতুন আজ্ঞা নহয়, প্ৰভু যীশুৱে দি থৈ যোৱা আজ্ঞা। আমি ইয়াত পৰস্পৰক প্ৰেম কৰা আৰু সত্যত চলা এই কথা দুটা আকৌ পাইছোঁ। ইয়াত প্ৰেম কৰা মানে আন খ্ৰীষ্টীয় বিশ্বাসীক প্ৰেম কৰাৰ কথাটো আমি বুজি পাওঁ। আমাৰ মণ্ডলীসমূহত আজি এই দুটা কথাৰ খুব প্ৰয়োজন, আৰু দুয়োটা কথাৰ মাজত সামঞ্জস্য থকাৰ প্ৰয়োজন। নহ'লে মণ্ডলীয়ে ভাৰসাম্য হেৰুৱাই পেলাব পাৰে। আমি মণ্ডলীত অত্যধিক আৱেগিক হৈ পৰিব পাৰোঁ। বহুতো লোকে অতি আৱেগিক হৈ কেৱল প্ৰেমৰ কথাকেই কয়। বহুতে কয় আমি পৰস্পৰক প্ৰেম কৰোঁ, আমাৰ মাজত স্বৰ্গীয় প্ৰেম আছে, আগাপে প্ৰেম আছে। কিন্তু আমি সত্যত আছোনে? সত্যত চলি আছোনে? আমি ঈশ্বৰৰ বাক্যৰ জ্ঞানত চলি আছোনে? প্ৰত্যেকজন পাচনিয়েই এই কথাটো গুৰুত্ব দি কৈ গৈছে, আমি প্ৰেমত চলিব লাগে। এই কথাটো নিশ্চয় খুব প্ৰয়োজনীয় কথা, নহয়নে বাৰু? বিশেষকৈ আজিৰ দিনত, বিশেষকৈ আজিৰ এই যুগত, এই জগতখনে প্ৰেম বিচাৰি বিচাৰি আজি
হাবাথুৰি খায়। প্ৰেম বিচাৰি বিচাৰি মানুহে এই জগতৰ সীমালৈকে যাবলৈ উদ্যত থাকে। প্ৰেমে মানুহৰ অন্তৰ জয় কৰে, অন্তৰ গলাই পেলায়। সঁচা প্ৰেমে অতি কঠিন মানুহৰো হৃদয় গলাব পাৰে। তাৰ বহুতো উদাহৰণ আছে। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত থকা প্ৰেমেই খ্ৰীষ্টীয় বিশ্বাসীসকলক আন মানুহতকৈ বেলেগ বুলি প্ৰমাণ কৰি দেখুৱায়। জগতেও খ্ৰীষ্টীয় বিশ্বাসীসকলক সেই কথাটোৰ কাৰণেই চিনি পায়। মুঠতে খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমাৰ পৰস্পৰৰ মাজত যে প্ৰেম থকা উচিত, সেই কথাটোত নিশ্চয় কোনো সন্দেহ নাই, নহয়নে প্ৰিয় শ্ৰোতা? আমাৰ খ্ৰীষ্টীয় মণ্ডলীবিলাকত যদি প্ৰকৃত ঐশ্বৰিক প্ৰেম উপচি পৰে, তেতিয়াহ'লে আমাৰ মাজত থকা বহুতো সমস্যা নোহোৱা হৈ পৰিব। বহুতো সমস্যা নিজে নিজেই আঁতৰি যাব। এই কথাটোতো নিশ্চয় সন্দেহ নাই, নহয়নে প্ৰিয় শ্ৰোতা? কিন্তু আমি এই কথাটোৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথাও মনত ৰখা উচিত। কি বাৰু? প্ৰেম আৰু সত্য। এই দুটা বিষয় খ্ৰীষ্টীয় বিশ্বাসৰ আৰু খ্ৰীষ্টীয় জীৱনৰ দুটা বাস্তৱিক মেৰুৰ নিচিনা। প্ৰেম আৰু সত্য। পাচনি জোহনে তেওঁ লিখা প্ৰথমখন পত্ৰত প্ৰেমৰ গুৰুত্ব সম্বন্ধে আমাক সোঁৱৰাই দিছে। জোহনৰ প্ৰথম পত্ৰত আমি প্ৰেমৰ গুৰুত্বৰ কথা ভালদৰে বুজি পাওঁ। সেই প্ৰথম জোহন পত্ৰখনত তেওঁ এই কথাটো আমাক জনাই দিছিল যে সেই প্ৰেম থাকিব লাগে আন ভাইবিলাকৰ প্ৰতি, আন খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতি, যিসকল লোক খ্ৰীষ্টত আছে তেওঁবিলাকৰ প্ৰতি। পাচনি জোহনে এই বুলি কৈছিল, বোপাহঁত, তোমালোকে পৰস্পৰে প্ৰেম কৰাটো মই বিচাৰোঁ। অৰ্থাৎ আন খ্ৰীষ্টীয় বিশ্বাসীসকলক প্ৰেম কৰিবলৈ বিশেষভাৱে কোৱা হৈছে। আৰু আমি এই কথাও মনত ৰখা উচিত যে একমাত্ৰ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজতহে এই বিশেষ ধৰণৰ প্ৰেম থকাটো সম্ভৱপৰ হয়। কাৰণ খ্ৰীষ্টীয় বিশ্বাসীসকল একেটা পৰিয়ালৰ লোক, ঈশ্বৰৰ আত্মিক পৰিয়ালৰ লোক। প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগে আমি আত্মিকভাৱে নতুন জন্ম লাভ কৰোঁ আৰু লগে লগে আমি ঈশ্বৰৰ সন্তান হৈ পৰোঁ, আত্মিক সন্তান। আমি হৈ পৰোঁ ঈশ্বৰৰ পৰিয়ালৰ লোক। গতিকে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত এই বিশেষ ধৰণৰ প্ৰেম থকাটো সম্ভৱপৰ হয়। অৱশ্যে আমি এই বুলি ক'ব খোজা নাই আৰু আমাক কোনেও ভুল বুজিব নালাগে, আৰু বাইবেলত এই বুলি আমাক কেতিয়াও শিকোৱাও নাই যে আমি আন লোকসকলক ঘিণ কৰিব লাগে। নাই, তেনেকুৱা কথা আমাক কেতিয়াও কোৱা হোৱা নাই। আন লোকবিলাকক ঘিণ কৰিবলৈ আমাক কেতিয়াও কোৱা নাই। বৰং বাইবেলে আমাক এই কথাহে শিকাইছে যে ঈশ্বৰে জগতক প্ৰেম কৰিলে। জগতৰ সকলো লোককেই ঈশ্বৰে প্ৰেম কৰিলে। গোটেই জগতখনকেই প্ৰেম কৰা কাৰণেই জগতৰ সকলো লোকৰ বাবেই প্ৰভু যীশু আহিল। আৰু জগতৰ সকলো লোকৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ সেই প্ৰভু যীশুৱে সকলো লোকৰ হৈ ক্ৰুচত নিজৰ অমূল্য, নিজৰ পবিত্ৰ তেজ বোৱালে, নিজৰ প্ৰাণ দিলে, কবৰস্থ হ'ল আৰু তৃতীয় দিনা পুনৰ জি উঠিল, যাতে সকলো লোকেই তেওঁত বিশ্বাস স্থাপন কৰি পৰিত্ৰাণ লাভ কৰিব পাৰে। সেইবাবেই আজি আমি প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি পৰিত্ৰাণ পাইছোঁ। আমি জানো আমি ঈশ্বৰৰ প্ৰেম লাভ কৰাৰ যোগ্য নহয়। ঈশ্বৰ পবিত্ৰ, আমি কিন্তু দুৰ্বল পাপী মানুহ। কিন্তু তথাপি ঈশ্বৰে আমাক সকলোকে প্ৰেম কৰিলে। তেওঁ সকলো লোককেই প্ৰেম কৰে। সকলো লোকেই খ্ৰীষ্টক বিশ্বাস কৰি পৰিত্ৰাণ পোৱাটো তেওঁ কামনা কৰে। সেইবাবেই ঈশ্বৰে বিচাৰে আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে জগতৰ আগত খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা যাতে কৰোঁ। আৰু খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰাৰ দ্বাৰাই আমি গোটেই জগতৰ প্ৰতি আমাৰ বিশেষ চিন্তা, বিশেষ প্ৰেম, বিশেষ মৰম, সহানুভূতি প্ৰদৰ্শন কৰিব পাৰোঁ। হেৰাই থকা লোকসকলৰ আগত
আমি খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰিব লাগে, কাৰণ ঈশ্বৰে তেওঁলোককো প্ৰেম কৰে। আৰু যেতিয়া আমি কোনো লোকৰ আগত শুভবাৰ্তা ঘোষণা কৰোঁ, তেতিয়া সেই লোকৰ প্ৰতি আমাৰ অন্তৰত বিশেষ প্ৰেমৰ ভাৱ উৎপন্ন হয়। আমি এই কথা মন কৰা উচিত যে ঈশ্বৰ প্ৰেম, এইটো তেওঁৰ প্ৰকৃতি, তেওঁৰ বিশেষ গুণ। আৰু এই প্ৰেমৰ বশৱৰ্তী হৈয়েই তেওঁ আমালৈ প্ৰভু যীশুক দান কৰিলে আমাৰ পৰিত্ৰাতা হিচাপে। কিন্তু সত্যও অতি গুৰুত্বপূৰ্ণ। প্ৰেমক আমি সত্যৰ ওপৰত স্থান দিব নোৱাৰোঁ। প্ৰেমৰ খাতিৰত আমি সত্যক জলাঞ্জলি দিব নোৱাৰোঁ। প্ৰভু যীশুৱে কৈছিল, ময়েই বাট, সত্য আৰু জীৱন। তেওঁক গ্ৰহণ কৰি আপুনি বাৰু সেই সত্য লাভ কৰিছেনে? সেই জীৱন আপুনি গ্ৰহণ কৰিছেনে? আপোনালৈ বিনামূল্যে আগবঢ়োৱা সেই উপহাৰ আপুনি বাৰু সাদৰেৰে গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। খ্ৰীষ্টীয় বিশ্বাস আৰু খ্ৰীষ্টীয় জীৱনৰ দুটা ব্যৱহাৰিক দিশ হৈছে সত্য আৰু প্ৰেম। যোহনে তেওঁৰ প্ৰথম পত্ৰত প্ৰেমৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, কিন্তু তেওঁ এইটোও কৈছিল যে সেই প্ৰেম ভাইসকলৰ বাবে, বিশ্বাসীসকলৰ বাবে, খ্ৰীষ্টত থকাসকলৰ বাবে। এই পৃথিৱীত অপ্ৰিয় বহুত আছে। আমাৰ বহুতেই মৰম নলগা লোক, সকলোকে ভাল পোৱাটো কঠিন, কিন্তু ঈশ্বৰে জগতখনক ভাল পায়। আমি প্ৰেমৰ যোগ্য নহয়, কিন্তু ঈশ্বৰে আমাক সকলোকে ভাল পায়। তেওঁ বিশ্বাসীসকলক তেওঁৰ বাৰ্তা জগতলৈ লৈ যাবলৈ কৈছে। তাৰ যোগেৰে আমি প্ৰেম প্ৰদৰ্শন কৰিব পাৰোঁ। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ঈশ্বৰ হৈছে প্ৰেম, এয়া তেওঁৰ বৈশিষ্ট্য, আৰু তেওঁৰ প্ৰেমে আমাৰ বাবে এজন ত্ৰাণকৰ্তা প্ৰদান কৰিছে। কিন্তু সত্যও অতি গুৰুত্বপূৰ্ণ, আৰু আমি প্ৰেমক সত্যৰ ওপৰত ৰাখিব নোৱাৰোঁ, কাৰণ তেতিয়া আমি সত্যক ত্যাগ কৰাৰ নিচিনা হ'ব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তে প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। বিশেষকৈ পিতৃয়ে সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে যি বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যিবোৰ শিক্ষাবোৰ পাই আছে, সেই শিক্ষা যাতে তেওঁলোকৰ জীৱনত ব্যৱহাৰ কৰি চলিব পাৰিব প্ৰভু। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ জীৱনত, পৰিয়ালত বা বিভিন্ন ক্ষেত্ৰত যদি কিবা সমস্যা প্ৰভু আছে, তোমাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰভু। তুমি লোৱা আৰু সেই সকলো সমস্যাৰ পৰা তেওঁলোকক তুমি মুক্ত কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 3টা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে শান্তি, সত্য আৰু প্ৰেম খ্ৰীষ্টীয় জীৱনত এই তিনিওটাৰে মাজত কিহক আগস্থান দিয়া উচিত? অপশ্যন এ দয়া, অপশ্যন বি অনুগ্ৰহ, অপশ্যন চি সত্য, অপশ্যন ডি এটাও নহয়। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।